অসম আত্মনিৰ্ভৰ আঁচনিৰ কোনো ধৰণৰ এডমিক নাহে, কোনো ধৰণৰ ইণ্টাৰভিউ নহয়, কোনো ধৰণৰ একো নহয়। আপোনালোকে কোনোবা ইউটিউবৰ কথা শুনি এইবিলাক কথা নাভাবিব। আপোনালোকে নিজে মোবাইলত গৈ কিনে বা নিজৰ কম্পিউটাৰত গৈ কিনে আপোনালোকে নিজে চেক কৰক। এতিয়া CMM চাইটত গৈ কিনে আপোনাৰ লগ ইন কৰক, তাত কিবা আপডেট আহিছে নেকি? একো আপডেট অহা নাই এতিয়ালৈকে। হাতত মাত্ৰ দুটা সময়ত মানে দুটা দিন আছে। গতিকে যদি আপডেট আহিলে সকলোকে ফোন মেছেজ কৰিলে হয়, ঠিক আছে। আৰু একেদিনে 16 আগষ্টৰ দিনা ইমান মানুহক মাতাটো সম্ভৱ নেকি? আপোনালোকৰ পিছত কেনেকৈ লিষ্টখন চিলেক্ট কৰিব? যে ইণ্টাৰভিউ হ'ব লৈছিলে, ট্ৰেইনিং হ'ব লৈছিলে, 16 আগষ্টৰ দিনা গোটেইখিনি মানুহ একেদিনে মাতিব পাৰিব নেকি প্ৰত্যেক ডিষ্ট্ৰিক্টতে? গতিকে নোৱাৰা হ'লে আপোনালোকে ইয়াত ভাবি চাওক কথাটো। পলিটিক্স কিবা এটা কিন্তু আছে, আৰু সেই কিন্তুটো আজি সম্পূৰ্ণভাৱে মই এই ভিডিঅ'টোত বুজাই দিম। আৰু যোৱাকালি আপোনালোকক ভিডিঅ' এটা বনাই কৈছিলোঁ যে কালি ভিডিঅ'টোত মই আপোনালোকক গোটেইখিনি কথা বুজাই দিম, ঠিক আছে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে আপোনালোকে চাব। আৰু যদি মোৰ চেনেলটো কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াৰ পিছতো যদি নতুন আপডেট আহে মই আপোনালোকক আগতীয়াকৈ একদম আপডেটটো দিয়াৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিং কৰক, ধুনীয়াকৈ চাওক স্কিপ নকৰাকৈ। আৰু গালি যদি পাৰিব লাগিছে পাই থাকক, মোৰ তাত ক'বলগীয়া একো নাই, ঠিক আছে। আত্মনিৰ্ভৰ আঁচনিৰ আপোনালোকে মেইন খেলখন গম পাইছে নে পোৱা নাই? যদি গম পোৱা নাই, এই খেলখনৰ বিষয়ে মই আজি আপোনালোকক সম্পূৰ্ণ জনাই যাম। প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে 1 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব, 1 লাখকৈ টকা, 1 লাখৰ ছাবচিডি দিব আৰু 1 লাখকৈ টকা ধাৰ মাৰিব লাগিব, ঠিক আছে। কিন্তু তাৰপিছত ক'লে যে আমি ফাৰ্ষ্ট টাইম 30,000 যুৱক যুৱতীক দিম, ঠিক আছে। 30 জুলাইত ফাইনেল লিষ্টখন আমি আপলোড কৰিম। মামাৰ কথাখিনি কৈছোঁ ঠিক আছে। আপোনালোকে বুজি পাব পলিটিক্সটো কি বস্তু, বুজি ল'ব, ঠিক আছে। তাৰপিছত ক'লে কি 30,000 যুৱক যুৱতীক পইচা দিয়া হ'ব আৰু সিহঁতক আমি খানাপাৰাত মাতি কৰি চিলেকশ্যন, যিখিনি মানুহ চিলেকশ্যন কৰিব খানাপাৰাত মাতিব, সেইখিনি মানুহ ট্ৰেইনিং লোৱা হ'ব, ঠিক আছে। 30 তাৰিখৰ পিছত আকৌ দিলে 16 আগষ্ট। এনেকৈ দিনবিলাক বাগৰি গৈ আছে। আপোনালোকে গম পাইছেনে? আপোনালোকে খেলটো মানে কি হ'ব গৈ আছে? ইয়াতে এটা কথা বুজি পাব, পইচা যিখিনি মানুহ পাবলগীয়া আছে ন, সেইখিনি পাবই, আৰু যিখিনি পাবলগীয়া নাই সেইখিনি মানুহ কেতিয়াও নাপাব। সেইকাৰণে যোৱাকালি ভিডিঅ'টো মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে আশা কৰি লাভ নাই, ঠিক আছে। মোৰ বেকগ্ৰাউণ্ডত অলপ চাউণ্ডটো নাহিব পাৰে, আৰু মই বজাৰত আছোঁ, এতিয়া দোকান খুলিছোঁ, গতিকে সেইটো আপোনালোকে গুৰুত্ব দিব, কথাখিনি গুৰুত্ব দিব। সেইটো কাৰণে কৈছোঁ যে আপোনালোক কিমানখিনি মানে পলিটিক্স কৰি আছে ইয়াত আপুনি ভাবি চাওক। তাৰিখ বাই তাৰিখ গৈ আছে। চিলেকশ্যনবিলাক কেনেকৈ কৰি 1 লাখক নিযুক্তি দিম বুলি কয়, আপোনালোক 30,000 আহিলে। আকৌ হয়তো 16 আগষ্টত আপোনালোকে ফাইনেল কথা ক'ব যে 30,000 যুৱক যুৱতীক কাক দিব মানে গম পাইছেনে কথাটো? পলিটিক্স। যদি বিজেপিৰ নেতাৰ লগত আপোনাৰ ভাল আছে তেতিয়াহ'লে পইচা পোৱাটো চান্সটো পাব, আৰু যদি নাই তেতিয়াহ'লে আপুনি পইচা নাপায়, ঠিক আছে। চবতে পলিটিক্স আজিকালি, চবতে পলিটিক্স। মানে ইলেকশ্যনৰ আগত কথা এটা বেলেগ, আৰু ইলেকশ্যন জয় হোৱাৰ পিছত কথা এটা বেলেগ। গতিকে মই কথাখিনি সঁচা কথা কোৱাৰ কাৰণে হয়তো মই বহুতে গালি পাৰিব পাৰে, আৰু বহুতে গালিও পাৰিছিলে। আৰু সেইসকল পাগলবিলাকক কৈছোঁ মই যি কথা কৈছোঁ সত্য কথাই কৈছোঁ। আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে, হয়তো 16 আগষ্টৰ পিছত আপোনালোকে মোৰ কথাটো হয় বুলি ভাবাৰ পিছত হৈ যায়। ভিডিঅ' ঠিক কথাই কৈছিলে ভিডিঅ'টোত। গতিকে নিজৰ কামত নিজে লাগি যোৱা, আৰু পইচা পোৱা আশাটো বাদ দিয়া। যিমানখিনি মই এতিয়ালৈকে আপডেট পালোঁ গোটেইখিনি কথা আপোনালোকক কৈ দিলোঁ। ইয়াত চববিলাক পলিটিক্সত চলি আছে বৰ্তমান। গতিকে পলিটিক্স যদি হাতত নাথাকে আপোনালোকৰ পইচা পোৱা আশাটো বাদ দিয়ক। আৰু ফাইনেল পইচাটো কেতিয়া দিম বুলি কৈছে? ছেপ্টেম্বৰ মাহত, 30 ছেপ্টেম্বৰত পইচাটো দিম বুলি কৈছে। আশা নাই আৰু এইবিলাক হাতত, আপোনালোকে বাদ দিয়ক। ময়ো আশা বাদ দিছোঁ, কাৰণ এইবিলাকত ভাবি চিন্তি থাকি কৰিও লাভ নাই। নোপোৱা বস্তু এটাক আশা কৰি লাভ নাই। গতিকে এইবিলাকৰ পৰা দূৰত থকাই ভাল। আপোনালোকক বোলো কথাখিনি আপোনালোকক জনাই দিওঁ। গতিকে আপোনালোকৰ চিন্তা কৰিছিলে, বহুত আশা কৰি আছিলে যে পইচাখিনি পাম, কিবা এটা কাম কৰিম, কিন্তু আপোনালোকৰ আশাত চেঁচা মাৰি ধাৰিলে বুলি ধৰি লওক আমাৰ মামাই সকলোৰে। পোৱাবিলাকে অলৰেডি সিহঁতৰ চব বুকিং হৈয়ে গ'ল। গতিকে আমাৰ নোপোৱাবিলাকৰ চিন্তা কৰি লাভ নাই, ঠিক আছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।